ইতিমধ্যে আমাৰ লগত জিএম তথা প্ৰাক্তন এম ডাঙৰীয়া আছে, আমাৰ অনন্ত ডেকা ডাঙৰীয়া আছে। আপোনালোকে সকলোৱে জানে যে আমি বৃহত্তৰ BTC ৰাইজৰ স্বাৰ্থৰ হকে এটা ৰাজনৈতিক দল গঠন কৰা হৈছিল, গণসুৰক্ষা পাৰ্টি। আজি গণসুৰক্ষা পাৰ্টি আহি আনুষ্ঠানিকভাৱে প্ৰায় 4 বছৰ হ'ল, আৰু সেয়েহে আমি এইবাৰ প্ৰথম কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত হৈছে। ইতিমধ্যে আমাৰ মিটিং হৈ গৈছে। অহা 9 মাৰ্চত আমি বাক্সা জিলা সদৰ মচলপুৰত এই সভাৰ আয়োজন কৰা হৈছে। এই সভাৰ মূল ৰিচিপশ্যন কমিটিৰ দায়িত্ব আমাৰ ঘনশ্যাম দাস ডাঙৰীয়া, তেওঁ সভাপতি হিচাপে আছে। জেনেৰেল ছেক্ৰেটাৰী হিচাপে আমাৰ বনমালী ৰাভা আৰু নৱ দাস আছে, আমাৰ বাক্সাৰ সভাপতি। ঠিক তেনে নৱজিৎ বৰ্মন আমাৰ সভাপতি আছে। আমাৰ লগত অনন্ত ডেকা আছে, তেওঁ ইতিমধ্যে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ গণসুৰক্ষা পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰীৰ দায়িত্ব তেওঁ প্ৰায় হেণ্ডঅভাৰ হৈছে, তেওঁ ফাইনেন্সিয়েল দায়িত্ব দিয়া আছে। এই অধিৱেশন মূলতঃ আমি এদিনীয়া কাৰ্যসূচী থাকিব। পুৱাৰ ছেশ্যনৰ 8টা বজাৰ পৰা 11টালৈকে আমাৰ ডেলিগেট ছেশ্যন থাকিব, আৰু 11টা বজাৰ লগে লগে মুকলি অধিৱেশন আৰম্ভ হ'ব। আৰু ইতিমধ্যে যিহেতু এই পাৰ্টিটো বিভিন্ন জাতীয় দল সংগঠনবিলাকৰ আশীৰ্বাদ অংশগ্ৰহণত এইটো গঠন কৰা হৈছিল, সেয়েহে আমি আমাৰ লগত জড়িত প্ৰতিটো জাতীয় দল সংগঠনক আমি আহ্বান জনাম। আৰু বিশেষভাৱে এইবাৰ আমি পাৰ্টি শক্তিশালীভাৱে সংগঠিত কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে। আৰু আমি আপোনালোকক ক'ব পাই সুখী হৈছোঁ যে ইতিমধ্যে আপোনালোকে জানে যে ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত GSPৰ অসংখ্য কৰ্মী আছে, তেওঁলোককো ইতিমধ্যে আমন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আমি আহক মচলপুৰত আমাৰ যিখন অধিৱেশন হ'ব, তাত সমগ্ৰ BTC আমাৰ শুভাকাংক্ষী সমৰ্থকৰ সকলোৱে GSPৰ কৰ্মীৰ লগতে আমি সাংবাদিক বন্ধুকে আদি কৰি বিভিন্ন বুদ্ধিজীৱীসকলক আমি নিশ্চিতভাৱে ইয়াত আমন্ত্ৰণ জনাম, যাতে আহি থকা দিনত আমাৰ BTCত ৰাইজৰ অধিকাৰ মৰ্যাদাৰ প্ৰশ্নত যি ধৰণে আমি যুঁজ দি আছিলোঁ ৰাজনৈতিকভাৱে, সেই যুঁজখন যাতে আগবঢ়াই লৈ যাব পাৰোঁ। আৰু BTCত আজি যি এই গণসুৰক্ষা পাৰ্টিৰ কাৰণে আমাৰ ৰাইজৰ প্ৰচেষ্টাৰ কাৰণে যি শান্তি প্ৰতিষ্ঠা হৈছে, এই শান্তিক প্ৰগতিমুখী কৰি আৰু আগলৈ যাম। বিগত ইলেকশ্যনবিলাক চাই আমি অকলে যুঁজিছিলোঁ আমাৰ সামৰ্থ্য অনুযায়ী, কিন্তু এতিয়া ৰাজনীতি এলায়েন্সৰ ৰাজনীতি। আৰু আমাৰ গ্ৰাউণ্ডৰ যিখিনি লোক আছে তেওঁলোকে এটা কথা কৈছে যে এইবাৰ এলায়েন্সত ইলেকশ্যন খেলিব লাগে। আৰু সেই ক্ষেত্ৰত কিন্তু আমি গোটেই অভাৰঅল ছাৰ্ভে কৰি কেনে আমি দেখিছোঁ যে BPF ত যদি আমাৰ এলায়েন্স হয়, তেতিয়াহ'লে আউট অফ 40 আমি 30 চিট আমি যি BPF আৰু আমি মিলি ল'ব পাৰিম। এই ধৰণৰ কথা এটা মোটামুটি সঠিক দিশত আগবাঢ়ি আছে। আমাৰ যদি এলায়েন্সটো হৈ যায় আমি ভবা ধৰণে, তেতিয়াহ'লে নিশ্চিত ইয়াৰ কোনো দৰকাৰ নাই, 30টা চিট আমি লৈ ল'ব পাৰিম। বিজেপি দল উৎখাত হ'ব বুলি মই নকওঁ, তেওঁলোকৰ এটা পাৰ্ট আছে, তেওঁলোকৰ সেই পাৰ্টটোত থাকিব। কাৰণ তেওঁলোকে যিহেতু দিল্লীত চৰকাৰ আছে, দিছপুৰ চৰকাৰ, BTC তেওঁলোকে চৰকাৰ পাৰ্ট হয়, গতিকে বিজেপিৰো যথেষ্ট শুভাকাংক্ষী সমৰ্থক আছে, কিন্তু তেওঁলোকৰ কাৰণে কিন্তু মসৃণ হৈ থকা নাই। কিন্তু মই অস্বীকাৰ নকৰোঁ যে তেওঁলোকৰ এটা পাৰ্ট থাকিব। আৰু EPFLতো দেখিছে আপোনালোকে যে EPFL হয়তো আগৰ সেই জেগাত গুচি যাব পাৰে, যে তেওঁলোকে 2021ৰ আগৰ যিটো পৰিস্থিতি আছিল সিহঁতৰ, অৰ্থাৎ BTC ইলেকশ্যনৰ 2021ৰ আগৰ যিটো পৰিস্থিতি তালৈ গৈছে, তাতকৈ হয়তো বেয়া হ'ব পাৰে। তেওঁলোকে কিন্তু ভালো সম্ভাৱনা যথেষ্ট ক্ষীণ আছে। যে BPFৰ যিমান কৰ্মী আছে A to Z ওপৰৰ পৰা তললৈকে তেওঁলোক ভেৰি পজিটিভ। ঠিক তেনেকৈ আমাৰ গণসুৰক্ষা পাৰ্টি আৰু বিশেষকৈ আমাৰ ৰাইজসকল, কাৰণ আমাৰ গণসুৰক্ষা পাৰ্টি কৰ্মী বুলি মই নকওঁ, আমাৰ শুভাকাংক্ষী সমৰ্থকসকলে ক্লিয়াৰলি কৈছে যে এইবাৰ কিন্তু EPFLক বাদ দি ইয়াত মানে গোটেই ৰাজনীতিটো হ'ব। সেই ক্ষেত্ৰত আমিও ৰাইজৰ পৰামৰ্শটো তথাপিতো যিহেতু সময় আছে, আমি সেইকাৰণে মিটিংখন আহ্বান কৰিছোঁ। মিটিঙতো যদি তেনেকুৱা ধৰণৰ ৰাইজৰ কিবা ক'বলগীয়া থাকে বা আমাৰ এফালে প্ৰতিনিধি থাকিব, এফালে ৰাইজ থাকিব, তাত হয়তো আমি এটা ফৰ্মেল সিদ্ধান্তলৈ আহিব পাৰিম।